বছৰৰ আৰম্ভণিতেই নতুন গাড়ী লৈ বজাৰত আবিৰ্ভাৱ হৈছে কিয়াৰ নিউ সনেট দ্য ৱাইল্ড ৰিবন। এই কম্পেক্ট ডিজাইনৰ গাড়ীখনক লৈ বিগত কিছুদিন ধৰি বিভিন্ন মহলত চৰ্চা কৰিছে। বজাৰৰ বহুতে দাবী কৰে যে এই গাড়ীখনে ভৱিষ্যতে কিয়াৰ প্ৰতি ভাৱমূৰ্তি সলনি কৰিব পাৰে। যেহেতু ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো শেহতীয়াকৈ কম্পেক্ট গাড়ীৰ জনপ্ৰিয়তা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। সেয়েহে ক্ৰেতাৰ পৰা গাড়ীখনে ভাল সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। বুধবাৰে কুমাৰনিচিগা নতুন টেকেলাগাঁওস্থিত অবৰা কিয়া শ্বৰুমটিত কিয়া সনেটৰ আধুনিক সুবিধাৰ সৈতে থকা নতুন সংস্কৰণটিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা পৰিবহণ বিষয়া হিৰকজ্যোতি ডেকাই। নতুন এখন গাড়ী মুকলি হ'ল নিউ সনেট যাৰ নাম এইটো খুব ধুনীয়া গাড়ী এখন আৰু খুব কম প্ৰাইজত ষ্টাৰ্টিং প্ৰাইচটো বহুত কম 7,99,000 তেওঁলোকে কোৱা মতে। আৰু এডাছ চিষ্টেম যিটো আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সেইটো আছে আৰু 360 ডিগ্ৰী যিটো কেমেৰা এইখন গাড়ীত আছে আৰু খুব ধুনীয়া লাগিছে গাড়ীখন। ইণ্টেৰিয়ৰটো খুব ভাল পাইছোঁ মই আৰু ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু চবে যাতে ভালকৈ নিয়ম নীতি মানি চলায়, যান বাহন আইন মানি চলায় সেইটো আহ্বান জনাইছোঁ সকলো। বজাৰত কিয়াৰ সনেটৰ দৌৰৰ পূৰ্বে গাড়ী কোম্পানীটোৱে নিজে গাড়ীখনৰ মাইলেজৰ তথ্য ফাদিল কৰিছে। মুকলি অনুষ্ঠানত গাড়ীখনৰ শক্তি, কাৰ্যক্ষমতাৰ পৰিসংখ্যা প্ৰদান কৰে বিক্ৰী পৰিচালক অৰ্থাৎ ছেলছ মেনেজাৰ মণিমালা দত্তই।